হাই এভৰিৱান, আজি বনাওঁ বলক এটা চিম্পল ভেনিলা কেক। আৰু কেকটো মই ফাৰ্ষ্টতে 3টা লেয়াৰত ডিভাইড কৰি লৈছোঁ। আৰু আপোনালোকে লেয়াৰটো কৰোঁতে খুব সাৱধান হ'ব যাতে লেয়াৰটো পূৰা ক্লিন হয়, ক'তো অকণমানো নাভাগে। আৰু যেনেদৰে আপোনালোকক সদায় দেখাই যাওঁ তেনেকেই প্ৰচেছখিনি কৰি গৈ আছোঁ। যিহেতু ভেনিলা কেক আছিলে সেইকাৰণে ভিতৰত কোনো ধৰণৰ ক্ৰাছ ইউজ কৰা নাই, চকো চিপ্ছ দিছোঁ, যিটো মই সদায় দিওঁৱেই, আপোনালোকে জানেই। আৰু এইফালে মই ক্ৰাম কোট কৰি আধা ঘণ্টা ফ্ৰিজত ৰাখি তাৰপিছতে ফাইনেল কোটিং কৰিছোঁ। আৰু কেকটো আছিলে ল'ৰাৰ কাৰণে, সেইটো কাৰণে মানে কি বনাওঁ কি নবনাওঁকৈ বহুত চিন্তা কৰাৰ পিছত এইটো ডিজাইন বনাইছোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে ডিজাইনটো মোক ক'বচোন দেই। ছোৱালী মানুহৰ কেক বনাবলৈ কিন্তু বহুত বেছিয়ে ভাল লাগে, কাৰণ তাত বিভিন্ন কালাৰ ইউজ কৰিব পাৰি। কিন্তু ল'ৰা মানুহৰ কেক বনাওঁতে বহুত চিন্তা কৰিবলগীয়া হয় যে কেনেকৈনো বনাম, কেনেকৈ বনালেনো ভাল পাব, অলপ চিম্পলকৈ বিচাৰে ন ল'ৰাখিনিয়ে। বাকী এয়া কথা পাতোঁতে আমাৰ অলৰেডি কেকো কমপ্লিট হৈয়ে গৈছে। আপোনালোকৰ কেকৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে মোক প্লিজ আপোনালোকে কমেণ্ট এটা কৰি দিব দেই। বাকী অন্য এটা ভিডিঅ'ত সোনকালে লগ পাই আছোঁ। বাই।